কবিতাৰ শিৰোনাম মানুহৰ ৰং। পৃথিৱীৰ সকলো মানুহ জন্মৰ সময়ত বগা হৈ জন্মে। সেইবাবে পৃথিৱীৰ সকলো শিশুৰ চাল চলন প্ৰায় একে, ভাষা পৰিভাষা একে। শিশুবোৰ যেতিয়া লাহে লাহে বাঢ়ি আহে, আন আন ৰঙেৰে ৰঙীন হৈ উঠে আৰু বগা ৰঙৰ কমিবলৈ ধৰে। বগা ৰঙৰ যিমানে কমি যায়, মানুহৰ টেঙৰ আৰু দুৰ্দান্ত অভিনেতা হৈ পৰে। ৰঙৰ আঁৰত আৰু ৰং থকাৰ বাবে মানুহবোৰক চিনিবলৈ ভুল হয়। যি মানুহ আপোনাৰ লগত সদায় যাপন কৰে বা উদযাপন কৰে, সিহঁতক কোটি যোজনৰ দূৰৰ মানুহবোৰ আপোনাক স্পৰ্শ কৰি আছে। যিবিলাক মানুহৰ ৰং ডাঠ আৰু স্থায়ী, সেইবোৰক কিছু ধাৰণা কৰিব পাৰি। জীৱনৰ ৰাস্তা চলাত মানুহবোৰ ৰংবোৰ সলনি হৈ লাহে লাহে বগালৈ ৰূপান্তৰিত হ'ব ধৰে। তেতিয়া মানুহবোৰ শান্তি সমাহিত হ'ব ধৰে। পৃথিৱীৰ প্ৰতিজন মানুহ নিজা নিজা ৰং থকাৰ বাবে আমি ক'ব নোৱাৰো সিহঁতৰ আত্মাৰ কথা, মন সমুদ্ৰৰ বিশাল গভীৰতাৰ কথা। অন্তিমত মানুহবোৰ সলনি হয় বগা শিশুলৈ, ৰংবোৰ সিহঁতৰ বগা হ'বলৈ ধৰে।